আগবঢ়োৱা হৈছে নতুন সুপাৰ স্প্লেণ্ডাৰ 125cc সুপাৰ পাৱাৰ আৰু সুপাৰ ষ্টাইলৰ সৈতে Quaker Oats, fuel for the real fit. Hawkins pressure cooker. Aru, Max Taste, Max Crunch. Horda? Horda. Yolo? ধৰি ল তোৰ বিয়া হৈ গ'ল কাৰ লগত কলগছৰ লগত কলগছৰ লগত নহয় অ মানুহৰ লগতে মানে এজনী ধুনীয়া ছোৱালীৰ লগত নাই নাই দেই এইবাৰ আৰু বয়ফ্ৰেণ্ডৰ মাৰ খাবলৈ নাই এইবাৰ যদি মাৰ খাওঁ নহয় ই পুৰি পামগৈ ভুটুনিৰ লগতহে বিয়াখন পাতিব লাগিব কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই মই মোৰ CID বাহিনী লগাই সব খবৰ লৈ থৈছো এইটো বাৰু ঠিক আছে ঐ তই এটা কথা কচোন তই বাৰু কেতিয়াৰ পৰা লেডি গেঙৰ লিডাৰ হলি এতিয়া এইবোৰ ফটোৱা কথা বাদ দেচোন অলপ সিৰিয়াছ হ এইখন ল নাম তাইৰ ৰাগিনী কি মিউজিকেল নাম ন তই ক'ত পালি মানে এই ফটোখন মোৰ লগৰ ছোৱালীৰ বাইদেউ কেনে লাগিছে ধুনীয়া নহয় নে আজিকালি মেকআপ কৰি বান্দৰী সুন্দৰী কৰি দিব পাৰি কম্পিউটাৰত আসল চেহেৰাটো দেখিলেহে গম পাম মই দেখিছো নহয় দাদা তাই নেচাৰেলি বৰ ধুনীয়া ঠিক আছে তই যদি চাৰ্টিফিকেট দিছ মোৰ কোনো আপত্তি নাই কিন্তু কেনেকৈ আগবাঢ়িম সিহঁতৰ গাৰ্জেন বুলিবলে এজন ককাই তই তেওঁৰ লগতে কথা পাতিব লাগিব দিন আৰু সময় মই সব ঠিক কৰি দিম তই মাথো গৈ কথা পাতিলে হ'ল হয় নেকি হ'ব দে দাদা অলপ ৰ'বচোন কওকচোন আপুনি বাৰু এই ৰমেন নাগক চিনি পায় নেকি এই মদাহীজন নেকি মদ খাই নে নাখায় নাজানো মইতো কেতিয়াও লগেই পোৱা নাই নামটোহে জানো মানুহজন এনে বৰ ভাল কিন্তু সন্ধিয়া হোৱাৰ লগে লগে এইটো খাই কাকো চিনি নোপোৱা হৈ থাকে কিনো কৰিব উপায় নাই মাক দেউতাই এক্সিডেণ্ট হৈ ঢুকাই থাকিল নহয় ৱাইফো 1 বছৰমান হওঁতে কেঞ্চাৰ হৈ ঢুকাল বৰ দূৰ কপলীয়া মানুহজন এনে মানুহজন বেয়া নহয় হেৰি শুনকচোন এড্ৰেছটো ক'ব পাৰিব নেকি আপুনি চিধা যাওক গৈ সোঁফালে ঘূৰিব ৰ'বচোন ৰ'ব আপুনি ৰাইট টাৰ্ণ বুলি কৈ বাওঁ হাতখন দেখুৱালে যে চৰি আপুনি সোঁফালে যাব সোঁফালে গ'লে নাৰিকল গছ পাব এই গছজোপাৰ তলতে এটা ঘুমটি দোকান পাব আৰু সেই ঘুমটি দোকানখনলৈ মাজে মাজে মানুহজন মদ খাব আহে হেৰি নিচা কৰিলে কিডাল হ'ব আৰু সেই দোকানজনৰ পৰা মাজে মাজে ময়ো অলপ খাই থাকোঁ আৰু এইটো থেংক ইউ ইমান পাৰফেক্ট এড্ৰেছ দিয়াৰ বাবে ঠিক আছে দিয়ক হেৰি তেওঁৰ ভনীয়েকৰ কাৰণে নেকি ভনীয়েক কিন্তু দুজনী বৰ ধুনীয়া দেই ব্যস্ত পলাক আপুনি যে কি কথা কয় এই এৰিয়াৰ নতুন মুখ নিশ্চয় পুলিচ বা এক্সিছ ডিপাৰ্টমেণ্টৰ মানুহে হ'ব এই হৰি আজি জেইলৰ ভাত খাম যেন পাওঁ কি কৰোঁ এই ঘপককৈ আহি পালে যে মই একো লুকাবও নোৱাৰা হ'লোঁ নহয় এই আগেইতো খবৰ দি আহে মান্থলি ফিজটো দিছোঁনে নাইবা মান্থলি ফিজটোওতো দিছোঁ অ'ৰা ভাইটি এইফালে ভাইটি তোমাক কৈছোঁ চাওঁ এইফালে শুনাচোন ছাৰ এইটো লওক মই মানে ছাৰ মান্থলি মিছ নকৰোঁৱেই আপোনাৰ হিচাটোহে চাগে আপোনাক দিয়া নাই নহয়নে ছাৰ ঠিকনা সুধিবলৈ আহিছোঁ টকা উলিয়াই দিছে যে কথাটোতো কি কথাটো বৰ আচৰিত কথা ছাৰ এইখিনিয়ে যদি কম হৈছে মই ছাৰ 1,500 কৰি দি দিম হ'বনে ছাৰ এইটো মানে এতিয়াহে আহিব সময় পালে এনেকৈ গ্ৰাহক হোৱাকে নোহোৱাই ভাল কি সময়ত যে আহিছে নহয় আজি মোৰ দিনেই বেয়া নেকি
হেৰা হাপ এটা দিয়া আৰু এটা পুৰিয়া দিয়া। আজি ঘৈণীৰ লগত কাজিয়া কৰি আহিছোঁ। মদে ভাঙে চব খাম। আপোনাৰ বিয়া হোৱা কিমান দিন হ'ল? 5 বছৰ 5,000 বাৰমান কাজিয়া লাগিছোঁ কিজানি। তাৰমানে আপুনি এনেকৈ সদায় মদ ভাং খায়ে থাকে? খামে ঘৈণীৰ মাৰৰ বিষবোৰ এইবোৰ খাইতো খতম কৰিব লাগিব ন। ঘৈণীয়ে আপোনাক পিতে আৰু আপুনি একো নকৰে? পিতে মানে এই আঁতৰচোন। পিঠি একেবাৰে বখলা বখল কৰি পেলাইছে। আপুনি ঘৈণীক পিটিব নোৱাৰে? পিটিম। তাই 90 কেজি, মোৰ 50 কেজি। মই মাৰিলেও তাই দুখ নাপায়। একেবাৰে কালি নিচিনাকে হাঁহিয়ে থাকে। আপুনি এটা কাম কৰিব পাৰে দেখোন, পুলিচ লগাই ঘৰৰ পৰা উলিয়াই দিয়ক। উলিয়াম? তাইহে মোক উলিয়াই দিব। আচলতে সেইটো মোৰ ঘৰ নহয় নহয়। মই মানে তাইৰ ঘৰ যোৱাহে। তাৰমানে কথাটো সেইটো পিকি মই ঘৰত খাব পাৰিম বুলি ভাবিছে নেকি? ক'ৰবাত লুকাই চুৰকাই খাব লাগিব। এওঁ যদি এইটুপি খাই ঘৈণীয়েকৰ অত্যাচাৰৰ কথা পাহৰি থাকে, মইনো কিয় ডিষ্টাৰ্ব দিম? হেৰা ভাইটি, এইবোৰ বাদ দিয়া। মই পুলিচো নহয় আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ মানুহো নহয়। মোক টকাও দিব নালাগে। মই অন্য ডিপাৰ্টমেণ্টৰহে মানুহ। মাথো তুমি মোক এটা কাম কৰাচোন। এই ৰমেন নেওগৰ ঘৰটো কোনটো তুমি মোক কৈ দিব পাৰিবানে? ৰমেন নেওগ? মই আকৌ মিছাতে ভয়ে খাইছিলোঁ। ৰ'ব 1 মিনিট হা। তাকেই ক'ব লাগে আপুনি মিছাতে ভয় মাৰিছে। আপুনি এটা কাম কৰক, এই চিধা ৰাস্তাটো দি যাব, গৈ সোঁফালে সোমাব। সোঁফালে প্ৰথম গলিটো পাব, প্ৰথম গলিটোৰ শেষৰ ঘৰটো ৰমেন নেওগৰ ঘৰ। থেংক ইউ। মোৰ কাৰণে তোমালোকে টেনশ্যন নল'বা দেই। মোৰ কাৰণে তোমালোকে এনেই কষ্ট খাবলৈ নাই চলিয়ে থাকে এইবোৰ। আহোঁ দেই। হেৰি মোৰ হাফটো। হেই ৰ'ব হে। এইটোৱে বাইলেণ্ডটোৰ শেষ ঘৰ। নিশ্চয় এইটোৱে হ'ব লাগে। কাক বিচাৰিছে? মোৰ নাম অৰূপ। তুমি? মোৰ নাম সংগীতা। মই ৰূপাৰ ক্লাছমেট। আহক দাদা, ভিতৰলৈ আহক। ব'ল। আহক অৰূপ দা, বহকহি। দাদা আহি পাবলৈ হ'ল। বাও ইউনিভাৰ্চিটিলৈ গৈছেতো। আপুনি অকণমান দেৰি বহক, মই আপোনাৰ কাৰণে চাহ একাপ বনাই লৈ আনিম। নাই, নালাগে নেকি? এনেই মিছাতে। আপুনি প্ৰথমবাৰলৈ আমাৰ ঘৰলৈ আহিছে, একো নোখোৱাকৈ যাবলৈ দিম নেকি? আপুনি বহক, মই চাহ একাপ বনাই লৈ আহোঁ। ঠিক আছে। ঠিক আছে। এই মদাহীজন নেকি? মানুহজন এনেই বৰ ভাল, কিন্তু সন্ধিয়া হোৱাৰ লগে লগে এইটো খাই কাকো চিনি নোপোৱা হৈ থাকে। কিনো কৰিব, উপায় নাই। মাক দেউতাক এক্সিডেণ্ট হৈ ঢুকাই থাকিল নহয়। অৰূপ দা, চাহ লওক। দিয়া, তোমাৰ কাৰণেও আনা। মই অকণমান চাহ কমকৈ খাওঁ, আপুনি খাওকচোন। মই আহি আছোঁ। বাৰু।
হ'ল অৰূপদা আপুনি চৰচৰণি অলপমান বেছিকৈ খালে নেকি নাই উশাহটো বন্ধ হৈ গৈছিলে অ' দাদা আহি পালে অৰূপদা এয়া আমাৰ দাদা আমাৰ একমাত্ৰ গাৰ্জেন নমস্কাৰ দাদা অঁ নমস্কাৰ দেৰি হ'ল নেকি বহা নাই নাই বেছি দেৰি হোৱা নাই জাষ্ট চাহকাপ মুখত দিছিলোঁ তুমি আহিবা বুলি সংগীতাই মোক কৈছিল কিন্তু কোনটো সময়ত আহিবা সেইটোহে মই গম পোৱা নাছিলোঁ বাইদেউ এই ঘৰটো উলিয়াবলৈ বেছি অসুবিধা হোৱা নাইতো তেনেকুৱা একো অসুবিধা হোৱা নাছিল দুই এজনক সুধিবলগীয়া হৈছিল আপোনালোকে কথা পাতক মই ভিতৰতে আছোঁ বাৰু অৰূপ তুমি কোন ডিপাৰ্টমেণ্টত কাম কৰা মই ডাইৰেক্টৰ অফ পেঞ্চনত কাম কৰোঁ দাদা ৰিটায়াৰমেণ্টৰ পিছত পেঞ্চনৰ কাম কাজবোৰ আমিয়ে চোৱা চিতা কৰোঁ বৰ ভাল কথা আচ্ছা দৰমহাৰ উপৰিও বাহিৰা দুই অলপ থাকে নিশ্চয় ন সকলোৱে মোক সেইটো প্ৰশ্নই কৰে অৱশ্যে আমাৰ অফিচটোৰ পইচা খোৱা বদনাম এটা আছে মই আৰু ডাইৰেক্টৰ ছাৰে এপইচাও নাখাওঁ আমি অনেষ্টলি কামবোৰ কৰি দিওঁ শুনি বৰ ভাল পালোঁ দাদা আপুনি ক'ত কাম কৰে মই বৰ্তমান প্ৰাইভেট কোম্পানী এটাত মেনেজাৰ কৰোঁ আজি চাগে মোৰ কাৰণে ছুটি ল'বলগীয়া হ'ল তেনেকুৱাই কিন্তু ছুটি পাবলগীয়াও আছিল MBA কৰি গভৰ্ণমেণ্ট চাকৰিততো কোনো স্কোপেই নাই আৰু ইহঁতক এৰি মেট্ৰ'পলিলৈও যাবলৈ নোৱাৰিলোঁ গতিকে ইয়াতেই মেনেজিং কৰি আছোঁ আৰু ডেষ্টিনি দাদা সকলো ডেষ্টিনি বাৰু সেইবোৰ কথা বাদ দিয়া অহা ৰবিবাৰে তুমি ডিনাৰলৈ আহা আমি সকলোৱে একেলগে কথা পাতিম ৰাগিনীও থাকিব ৰাগিনীয়ে কিন্তু ভাল বনাই দেই হ'ব দাদা আপুনি যি ভাল দেখে সেয়ে হ'ব সৰুদা আজি সংগীতাহঁতৰ ঘৰলৈ গৈছিলি নহয় গৈছিলোঁ কেনে লাগিল ৰাগিনীক দেখিলি নে নাই নাই কিয় ইউনিভাৰ্চিটি নে ক'ৰবালৈ যোৱা বুলি ক'লে ৰাগিনীৰ ভনীয়েক আৰু ককায়েকক লগ পালোঁ তোৰ কেনে লাগিল কচোন এনে পৰিয়ালটো ভালেই লাগিছে এদিন ভাত খাবলৈ মাতিছে ককায়েকে কৈছে ৰাগিনীয়ে হেনো বৰ ভাল বনায় মানে ডিনাৰলৈ মাতিছে বাহ সৰুদা কথা একেবাৰে ডিনাৰ পালেগৈ স্মাৰ্ট বয় হৈ তই একেবাৰে কিবাখিনি পালিগৈ ফ্ৰীতে এসাঁজ খাবলৈ মাতিছে কইনা হয় বা নহয় খাই লওঁ কিন্তু এটা কথা ককায়েকটো যে পিপা যেন লাগিছে খাই বৈ মোক নাকামুৰিলেই হ'ল আৰু এনেও মই মদ পানী নোখোৱা মানুহ খাই বৈ আবুল তাবুল বকি থাকিলে মই বৰ বেয়া পাওঁ হ'ব দিও সৰুদা প্ৰথমতে ইমান নেগেটিভ কৰি নলবিচোন আজিকালিনো কোনে ড্ৰিংকছ নকৰে ঠিক আছে আকৌ এবাৰ গৈ চাই লওঁ বাহ বাহ তই আজি একদম জখিনীজনী হৈ নোলাবি দেই মানে একদম ধুনীয়াকৈ অলপ চিকচিকীয়া হৈ ওলাবি সেই এজনীক অকণমান মনে মনে ক শুনিব এতিয়া হাৰে পিয়াৰ কিয়া তো দেনা কিয়া মানুহজনক এতিয়ালৈকে দেখাই নাই কিহৰ পিয়াৰডাল কৰিবি অ' চাহ ভাই মানুহজন দেখাত ইমান হেণ্ডচাম নহয় কিন্তু সহজ সৰল যেন লাগিছে এইটোৱেতো জৰুৰী সংগীতা হ'ব দে মই চাহৰ ট্ৰে এখন ৰেডি কৰি ৰাখিছোঁ লৈ আনগৈ যা হ'ব দে ঐ কি হ'ল মালৈ বহুত মনত পৰিছে অ' উফ অতীতৰ কথাবোৰ পাহৰি যাচোন এতিয়া
কিন্তু অতীতক জানো এনেকৈ পাহৰি যাব পাৰি? পাগলী, মাক কোনোবাই পাহৰি যাব পাৰে জানো? তথাপিও জীৱনটোত আগুৱাই যাব লাগিব ন। ব'লা ব'ল, মানুহজন ৰৈ আছে নহয়, চাহ ঠাণ্ডা হৈ যাব, ব'ল। ব'ল। ঐ আহ। অৰূপ দা, অৰূপ দা, এয়া মোৰ বা ৰাগিনী। নমস্কাৰ। নমস্কাৰ, বহক। চাহ খাওক। কিন্তু মোক অকলে দিলা যে, দাদা নাই নেকি? দাদা আহিব, বজাৰলৈ গৈছে। আপুনি চাহ খাওকচোন, দাদা আহি পাবহি এতিয়া। তোমালোকো বহা। হ'ব হ'ব, আমাৰ হৈ যাব। তুমি MA কৰি আছা? হয়, মই MA কৰি আছোঁ। কোন ছাবজেক্টত? অসমীয়াত লিটাৰেচাৰ। বৰ ভাল কথা। প্ৰফেচাৰ হোৱাৰ মন নেকি? অঁ, ইচ্ছাটো সেইটোৱে, কপালত বা কি লিখা আছে। ময়ো ডেষ্টিনিত বিশ্বাস কৰোঁ। আৰু সংগীতা, তুমি কি কৰি আছা? অঁ, মই এবাৰ BA ফাইনেল এক্সাম দিছোঁ, ৰিজাল্টৰ অপেক্ষাতে আছোঁ। মই কিন্তু মাষ্টাৰ্ছ আছে একদম হ'ব নোৱাৰোঁ, এডমিনিষ্ট্ৰেটিভ লাইনত যোৱাতহে ইচ্ছা আছে। এইটোও ভাল কথা, আমাক ভাল এডমিনিষ্ট্ৰেটৰৰ প্ৰয়োজন। হয়, মানে সংগীতা, সংগীতা যাচোন, দুৱাৰখন খুলি দেগৈ, দাদা আহিছে। আপুনি খাওক। বুজিছা অৰূপ, জীৱনত একো নাই, কথাটোহে মেইন, খোৱাটো মেইন নহয়। হয় দাদা। প্ৰজাপতি দৰা আছে ৰৈ সহযোগ কৰিলে আগবঢ়োৱা হৈছে নতুন ছুপাৰ স্প্লেণ্ডাৰ 125cc ছুপাৰ পাৱাৰ আৰু ছুপাৰ ষ্টাইলৰ সৈতে। কুৱেকাৰ ওটছ ফিউল ফৰ দ্য ৰিয়েল ফিট হকিংছ প্ৰেছাৰ কুকাৰ আৰু মেক্স টেষ্ট মেক্স ক্ৰাঞ্চ